Hello everyone, welcome to my another mini blog. এই মিনি ব্লগটো হৈছে ঈদৰ দিনাখনৰে হয়। মই ৰাতিপুৱাই শুই উঠি প্ৰথমতে গাটো ধুই ললোঁ, তাৰপিছত ভাবিলোঁ যে ৰুমটো ধুনীয়াকৈ চিজিল কৰি লওঁ বুলি। আৰু চাবচোন ঈদৰ দিনাখন নতুন কাপোৰৰ লগতে সকলোবোৰ বস্তু নতুন ইউজ কৰিলে বেছি ভাল লাগে ন। বেডশ্বীটখনো নতুন হয়, আজহাৰ গ'ল, নামাজলৈ গ'ল, আৰু মানে কয় যে নামাজ পঢ়াৰ আগতে আমি গাটো ধুই ল'ব লাগে বুলি। এইফালে নামাজৰ পৰা আহিলে, তাৰপিছত উইশ কৰিলোঁ ঈদ মুবাৰক, লগতে পালোঁ মই বকচিচ, আৰু এইফালে মই নিজেও ৰেডি হৈ গ'লোঁ। ঈদ বুলি আলহী বহুত বেছি আহে, আপোনালোকে প্ৰায়ভাগে গম পায়। মই ঈদৰ লং ব্লগ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। এইফালে মোক কেনেকুৱা লাগিছিলে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। ঈদ বুলি মই ৰুম চব কেনেকৈ সজাইছিলোঁ তাকে অলপ দেখাই দিলোঁ, আৰু লগতে মই ডাইনিঙতে খানা ৰেডি কৰি মেলি থৈ দিছোঁ যাতে আলহী আহিলে লগতে